ডিঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন মালবাহী ট্ৰাকে তীব্ৰ বেগেৰে দুখন স্কুটিৰ আৰোহীক খুন্দা মাৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো তীব্ৰবেগী ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হৈছিল আৰু খুন্দাটো ইমান তীব্ৰ আছিল যে স্কুটিখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। AS02C9827 নম্বৰৰ ট্ৰাকখনে তীব্ৰ বেগেৰে AS02AB2536 নম্বৰৰ স্কুটিখনৰ পিছফালৰ পৰা খুন্দা মাৰিছিল, য'ত দুজন ভাই-ভনী আছিল। তেওঁলোক নাবালক নাছিল, এজন ল'ৰা আৰু এজনী ছোৱালী আছিল। এই দুৰ্ঘটনাটো সেই সময়ত সংঘটিত হৈছিল যেতিয়া তেওঁলোকে ডিঙৰ পৰা ময়দান অভিমুখে গৈ আছিল। এই ভয়ংকৰ পথ দুৰ্ঘটনাত ভাই-ভনী দুয়োজনৰ গুৰুতৰভাৱে আহত হয়। তেওঁলোক তৎক্ষণাৎ উদ্ধাৰ কৰি সহায়ৰ জৰিয়তে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুয়োৰে অৱস্থা এতিয়া সংকটজনক দেখা গৈছে। এই সময়ছোৱাত দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছত ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈও দুয়োখন বাহন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। আমি আছিলো আপোনাৰ মন্দিৰত ACC অফিচত আহিছিলো। অফিচৰ পৰা ওলাই গৈছিলো মই আৰু দাদা এজন। গৈ পেলাই আপোনাৰ এই দোকানৰ মুখ নাপালোগে, গৈ পেলাই শব্দ এটা হ'ল, এইখন আহি পেলাই মাৰি দিলে। তাৰপা দৌৰি আহিলো, এজনী ছোৱালী ট্ৰাকৰ তলত, এটা ল'ৰা ট্ৰাকৰ আগত। তাৰপা ঘৰকেইটাক উলিয়াব লওঁতে ড্ৰাইভাৰজনক ধৰিবলৈ লওঁতে ড্ৰাইভাৰজন পলাই দিলে গাড়ীৰ পৰা। তাৰপা 108ক ফোন কৰিলো। প্ৰথম ক'লে ডিঙৰ 108 নাই, মৰাবাৰী 108 আছে, 108 আহিম বুলি ক'লে। তেনেকুৱাতে ডিঙৰখন আহিলে, আহি পেলাই সেই পুলিচো আহি পালেহি মাত্ৰ। আহি পাই আৰু এওঁলোক দুজনক উঠাই লৈ গৈছে। ছোৱালীজনীৰ অৱস্থা ভাল নহয় বৰ বিশেষ, ল'ৰাটোৰ ভাল নহয়। ল'ৰাটো সৰু নেকি? ল'ৰাটো সৰু ল'ৰা, 6 বছৰমান হৈছে। ছোৱালীজনীৰ বয়সো বেছি হোৱা নাই, 18 বছৰ 20 বছৰ মান। সিহঁতে আহিছিল বাইকত, সিহঁতে স্কুটি লৈ আহিছে। সিহঁতক এয়া 4 চকা স্কুটি এখন সিহঁতৰ হেৰিয়ত লাগিছে, লাগি পেলাই ডাইৰেক্ট ডাঙৰ আপোনাৰ ট্ৰাকখনৰ তলত সোমাই দিছে। স্কুটিত দুজনে আছিল? হয়, স্কুটিত দুজনে আছে, বাই-ভনী দুইটা। ভাই-ভনী চোৰ মানুহ গম পাইছে নে? আলিটাঙনিৰ বুলি কৈছে। হয়, মই ককাইকৰ লগত কথা পাতিছো ফোনত, ফোনটো দি পঠিয়াইছো আপোনাৰ 108 খনত, আলিটাঙনি বুলি। তেখেত ডাইৰেক্ট এতিয়া মৌফিললৈ লৈ গৈছে। মৌফিললৈ ককাইকো যাবগৈ এতিয়া। ফোনটো দি পঠিয়াইছো, ফোন কৰি থাকিব। আপোনালোকে এতিয়া চাই আছে আছাম 24 লাইভ।